গুৱাহাটীৰ ভৰলুমুখ অপহৰণ কাণ্ড সন্দৰ্ভত আৰক্ষীৰ সংবাদমেল। ভৰলু আৰক্ষী থানাৰ অন্তৰ্গত এটি ৰোডত সংঘটিত হোৱা অপহৰণ কাণ্ডৰ সন্দৰ্ভত বুধবাৰে পশ্চিম মণ্ডলৰ উপ আৰক্ষী আয়ুক্ত পদ্মনাভ বৰুৱাই এখন সংবাদমেল সম্বোধন কৰে। এই ঘটনাৰ সৈতে 6জনীয়া যুৱকৰ দল জড়িত আছে বুলি সংবাদমেলত সদৰি কৰা হয়। ইতিমধ্যে অপহৰণৰ লগত জড়িত থকাৰ অভিযোগত চিৰাজুল ইছলাম, জাকিৰ আলী, চাহেব আলী আৰু বাবুল আলী নামৰ 4জনক ভৰলু আৰক্ষীয়ে আটক কৰিছে। চিৰাজুল ইছলামে ভাড়াত আনিছিল অপহৰণত ব্যৱহাৰ হোৱা গাড়ীখন। পৰহিয়ে গাড়ীখন ভাড়া লৈ বিভিন্ন জেগাত ঘূৰি ফুৰিছিলে। তেওঁলোকে বৰপেটাৰ পৰা আৰম্ভ কৰিছিলে আৰু বৰপেটাৰ পৰা আহি আহি গুৱাহাটী পাইছিলহি। গুৱাহাটীতো আহি পালে তেওঁলোকে যেতিয়া মাছখোৱা অঞ্চলত যেতিয়া আহি পালে তেওঁলোকে এইখিনি এৰিয়াই টাৰ্গেট কৰিছিলে, পাণবজাৰ, মাছখোৱা। আৰ্লি মৰ্ণিং তেওঁলোকে ভাবিছিলে যে যোনবিলাক বিজনেছ কৰা মানুহ তেওঁলোকে বেগে চেগে লৈ গ'লে অলপ বেছি এমাউণ্ট অফ কেছ থাকিব পাৰে বুলি। সেইকাৰণে তেওঁলোকে টাৰ্গেট কৰিলে এইটো অঞ্চলত আৰু মানুহজন ঘপককে উঠালে, কিন্তু তেওঁলোকে যি ভাবিছিলে সেইটো নহ'লে। কম পইচা পোৱাৰ কাৰণে তেওঁলোকে মানুহটো যিখিনি পালে আৰু গোটেইখিনি মানুহটোৱে তাৰপিছত নমাই থৈ গ'ল মানুহটো। আৰু এই দুইজন যোনজন আছে জাকিৰ আলী আৰু চাহেব আলী বুলি, তেওঁলোক আগতেও এৰেষ্টেড আছামী আছিলে। যেনে চাহেব আলী, তাক 1 মাহ আগতে একচুৱেলি সাতগাঁও থানাই এৰেষ্ট কৰিছিলে চুৰি কেছ এটাত, এই বেইলত বাহিৰত আছে। আৰু জাকিৰ আলী বুলি মানুহ যোনজন আছে তেওঁ হাজো থানাত এৰেষ্ট হৈছিলে 2023 চুৰি কেছ এটা। তো গোটেইকেইটা মানুহেই প্ৰায় আগতে কেছ থকা আছামীয়ে হয়। অন্যান্য বা বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।